বিটিচিত পৰিষদীয় নিৰ্বাচনৰ বলিছে গৰম বতাহ সমষ্টিয়ে তুংগত হৈ উঠিছে নিৰ্বাচন প্ৰচাৰ ব্যতিক্ৰম নহয় বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিটোত যোগদানৰ ৰাজনীতিৰে গৰম কৰিছে শাসক বিৰোধীয়ে বিটিচিৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ হিমিলাত 26 জুলাইত ইউপিপিএলৰ যোগদান কাৰ্যসূচী হিমিলা গাঁৱৰ শতাধিক বিজেপি জিএছপি আৰু বিপিএফৰ লোক যোগদান ইউপিপিএলত ইউপিপিএল নেতা প্ৰদীপ নাৰ্চাৰী আৰু বলেন্দ্ৰ নাৰ্চাৰীৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী ইয়াত অৰণীয়া চুবুৰী বড়ো চুবুৰী আৰু মুছলিম চুবুৰী আছিল আৰু এই পশ্চিম চুবুৰী বুলি কয় এই হিমিলাটো ইয়াত সকলো ইয়াত যোগদান কৰিবলৈ আহিছিলে আমাৰ ইউপিপিএল দলৰ এটা মিটিং হৈছিল আৰু সেই হিচাপে আজি যোগদান পৰ্বত যি মিটিঙত 100 জনৰো অধিক জিএছপি বিপিএফৰ নেতাসকল বা কৰ্মীসকল ইয়াত যোগদান হৈছে আৰু সেই হিচাপে ইয়াত যিখিনি যোগদান হৈছে তেখেতসকলে এটা প্ৰতিশ্ৰুতি দিছে এই চিমলা অঞ্চলৰ বা মহৰীপাৰা অঞ্চলত বা শুক্লাই চেৰফাং অঞ্চলত ভাল এটা প্ৰভাৱ পৰিব আৰু অনাগত দিনবোৰত যেটো ইলেকশন সেপ্টেম্বৰ হ'ব লগা ইলেকশন বিটিআৰ ইলেকশন এই ইলেকশনত আমাৰ শুক্লাই চেৰফাঙত ভাল এটা প্ৰভাৱ পৰিব আৰু সেই হিচাপে অনাগত যে ইলেকশন এই ইলেকশনত ভাল ৰিজাল্ট ফলাফল হ'ব বুলি মই আশা কৰিছো আমাৰ হিমিলা গাঁৱত ইউপিপিএল যেটো পৰিষদীয় নিৰ্বাচন আহিছে ইউপিপিএলৰ ইয়াত এখন জয়নিং মিটিং হ'ল যোগদানৰ মিটিং এই মিটিংখনত আচলতে আমি অভিভূত হৈ গৈছো যে ইমান মানুহ ইয়াতে আজি এই সভাত উপস্থিত থাকি জইন কৰিলে গতিকে মই ভাবিছো যে এইবাৰ আমাৰ পৰিষদীয় নিৰ্বাচনত আমাৰ শুক্লাই চেৰফাং যেটো সমষ্টি ইয়াৰ আমাৰ যিজন কেণ্ডিডেট যে হ'ব মানে বিপুল ভোটত আমি মানে তেখেতক উন্নয়ন কৰি লৈ যাব পাৰিম গতিকে এইটো মই আশা ৰাখিছো মই বুলি নহয় আজি এই যোগদান অনুষ্ঠানটো এৰ এটা ৰেঙনি আমাৰ মাজত দাঙি ধৰিছে গতিকে দিন হওক খুব ভাল লাগিল গতিকে এনেকুৱা সভা সমিতিবিলাক আমি প্ৰায় কৰি আছো আৰু যথেষ্ট সংখ্যক তাৰ মানে সীমাহীনভাৱে এই যোগদান যেটো কাৰ্যসূচী ইয়াত যথেষ্ট বড়ো অবড়ো নেপালী বঙালী বুলি কথা নাই সকলো জাতি উপজাতিৰ এই মানুহে ইয়াত যোগদান কৰিছে গতিকে আমাৰ আচলতে যথেষ্ট সমস্যা আছিল আৰু এই সমস্যাবিলাক বিগত 4.5 বছৰত প্ৰায় 70% আমাৰ ফিলআপ হৈছে ডেভেলপমেন্টৰ কামৰ ক্ষেত্ৰত গতিকে যিখিনি 30% আমাৰ আধৰুৱা আছে এইবাৰ আমি কেণ্ডিডেটক জয় কৰে ইএম বনাই বাকি আধৰুৱা কামবিলাক পৰিপূৰ্ণ কৰাৰ উপৰিও বিভিন্ন দিশত যিবিলাক ডেভেলপমেন্ট কাম স্কুল কলেজ ৰাস্তা ঘাট দলং আদি এই ডেভেলপমেন্টৰ কামবিলাক আমি শেষ কৰাৰ কাৰণে আমি আজি এই যোগদান অনুষ্ঠানৰ জৰিয়তে আমি দিশা সংকল্প হাতত লৈছো ধন্যবাদ আচ্ছা ইতিমধ্যে আমি কথা এটা শুনিছো যে হাগ্ৰামা মহিলায়ে ইতিমধ্যে এটা চেষ্টা অব্যাহত ৰাখিছে যে মিত্ৰতাৰ কাৰণে গতিকে সেইটো এতিয়ালৈ চূড়ান্তভাৱে সিদ্ধান্ত হোৱা নাই গতিকে এইটো আমাৰ যিবিলাক দলীয় আমাৰ জিলা পৰ্যায়ৰ হেৰি আছে আমাৰ কৰ্মী আছে তেখেতসকলৰ মাজত নিশ্চয় এইবিলাক আলোচনাৰ মাজেৰে যদি আসনবিলাক বুজাবুজি হয় তেতিয়া আৰু হয়তো হৈ যাব পাৰে আৰু নহ'বও পাৰে কাৰণ সেইটো আৰু সময় আহ্বান কৰিব গতিকে ইতিমধ্যে আমি উপলব্ধি কৰিছো যে বিগত 17 বছৰ যেহেতুকে বিপিএফে শাসন চলায় আজি বিশেষত পৰিষদীয় আমাৰ যিটো এলেকা বা আমাৰ যিখন আমাৰ যিটো এৰিয়া তেখেতে ডেভেলপমেন্টৰ কামৰ ক্ষেত্ৰত বিশেষ সাকসেছ হ'ব নোৱাৰিলে আৰু যাৰ বিনিময়ত তাৰমানে আমাৰ বহু ক্ষেত্ৰত শান্তি সম্প্ৰীতি ব্যাঘাত জন্মাইছিল গতিকে এইবিলাক আমি এতিয়া চালি জাৰি চাই ভাবি গুণি চাই পেলাইহে আমাৰ যিটো জয়নিঙৰ ব্যৱস্থা তাৰমানে হাগ্ৰামা মহিলাৰে সেইবিলাক আমাৰ দলীয় কৰ্মীবিলাকে আপ লেভেলৰ জৰিয়তে এইবিলাক মীমাংসা কৰিব ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম